মই বেলেগ যাত্ৰা মই নোৱাৰিম মই নিজৰখিনি কৰি আহিছো নিশ্চয় কৰি যাম মই আছো আহি থাকিম লগ পাম ফুলখিনি কিবা কৰিম ইউনিভাৰ্চিটিত প্ৰথম ফুলখিনি ইউনিভাৰ্চিটি যাব আচ্ছা ভালে কৰিছে ঠিক আছে মই এতিয়া ষ্টেডিয়াম যাম তাতে তাৰ দুটা গান গাম ট্ৰিবিউট দিবলৈ আপোনাৰ শ্ব'বিলাক কেঞ্চেল কৰিছে বুলি আমি এটা খবৰ এটা পাইছোঁ 13 তাৰিখলৈ কৰিছে নেকি মই শ্ব'খিনি কেঞ্চেল কৰিছোঁ মানে কি শ্ব' বুলিয়ে নহয় আৰু কিবা কিবি আছিল শ্ব' এখন কালিলৈ শ্ব' আছিল আচলতে আৰু এখন শ্ব' দুখন শ্ব' আমাৰ যিখিনি সকামৰ 13 দিনীয়া যিটো হয় ঘৰত সেই বুলি কৈছোঁ মানুহে তাত বম্বেত আৰু মানুহে তেওঁলোকৰো ক্ষতি হয়তো বহুত গতিকে তেওঁলোকে বুজিব টান পাইছে ক্ষমা খুজিছোঁ আৰু বিভিন্ন প্ৰমোশ্যন থাকে বহু আগৰ প্লেনিং থাকে বেয়া পাইছে কিন্তু বেয়া পালেতো ঘৰত মানুহজন ঢুকালে যি হয় যিটো সেইটো বুলি বুজাইছোঁ সেইখিনিতো বুজিবই লাগিব আৰু এই মানৱতাৰ হেৰিত তেওঁলোকে বুজিছে অকণমান দিগদাৰ হৈছে মই মোৰ শ্ব'খনৰ কাৰণে মই জাভেদ আলি বুলি জানে জাভেদ আলি ছিংগাৰ তেওঁক অনুৰোধ কৰাইছোঁ জাভেদক মই তই প্লিজ কৰি দে মোৰ হৈ সিও বুজিছে সি কৈছে বন্ধু তই একদম চিন্তা নকৰিবি কৰ মই তোৰ হৈ জুবিনদাৰ হৈ কৈ মই শ্ব'খন কৰিম এনেকৈ কাইলৈ শ্ব' আছে কাইলৈ 13 দিন হ'ব মই সেই বুলিয়ে ক'লো মই 13 দিনলৈকে একচুৱেলি চবেই বাতিল কৰিছোঁ গতিকে তেওঁলোকে বুজিছে আৰু ক্ষমা খুজিছোঁ কি কৰিবা তাত আজি যিহেতু খেল আছে আপুনি তাতে যাব জুবিনদাৰ নামত আজি গোটেই অনুষ্ঠানটো আপুনি তাতে পাৰ্টিচিপেট মই আচলতে মোক সেই দেৱজিৎ শইকীয়া লণ্ডাই ফোন কৰিছিলে যেতিয়া মই ডুবাইত আছিলোঁ ঢুকুৱাৰ দিনা সেই আহি পাইছোঁ তেওঁ ফোন কৰিছিলে সেইদিনাই কৈছিলে মোক যে এনেকুৱা এটা মেটচ এটা আছে শ্ৰেয়া ঘোষালে অলৰেডি কোৱা কথা তুমি ট্ৰিবিউট এটা দিবা নেকি মই ভাবিলোঁ তাৰপিছত মই ক'লো গৰিমাকো ফোন কৰিলোঁ মই এনেকুৱা কথা দুটা গীত মই সেই মোৰ কণ্ঠত ভাল পাইছোঁ বুলি কৈছিলে দিল্লীত গৈ এতিয়া মোৰ তাত থাকে সেই দুটা গীত গাম জাষ্ট দুটা গীতে গাম গীটাৰ এখন লৈ অকলে ট্ৰিবিউট এটা দিম আৰু তাৰ নামত এই আশা কৰিছোঁ যে কাৰণ কি অপেনিং চেৰেমনি গতিকে অপেনিং চেৰেমনিটো বৰ ডাঙৰ বস্তু ৱৰ্ল্ড কাপৰ চ' অপেনিং চেৰেমনিত যদি সেই গীতকেইটা যদি তেওঁলোকে যদি মানে মাধ্যমেৰে আমাৰ প্ৰচাৰ মাধ্যমেৰে যদি গৈ বস্তু পৃথিৱীত মানুহে দেখে শুনে সেইটোও ভাল লাগিব কিমান হয় নাজানো মই গাম আৰু নিজৰ ফালৰ পৰা দাদা সঠিক তদন্ত আগবাঢ়িছে গৰিমা বৌয়ে কালি কেইটামান খুব বিস্ফোৰক মন্তব্য দিছে হয়তো আপুনিও বিচাৰিব যে সঠিক তদন্ত হওক যে নিৰ্জন দ্বীপ এটাত য'ত বাধা আছিল নিব নালাগিছিল তালৈ লৈ গ'ল গৰিমাক বৌয়ে যিটো শেষতহে গম পালে প্ৰথম কেইদিন একোৱে গম পোৱা নাছিলে আমিও গম পোৱা নাই আচলতে আমিও তদন্ত হ'ব লাগে প্ৰথমতেতো সময় লাগে ন ঢুকুৱা চকটোৱে কিমান দিন লাগিছে বুজোতে তাৰপিছতে বুজিলোঁ এনেকুৱা অৱহেলা বা ইৰেছপনচিবিলিটি হৈছিলে তাৰ গাটো বেয়া আছিল গতিকে সেই তাইও বুজিছোঁ সকলোৱে বুজাত সময় হৈছে গতিকে তদন্তটো আগবাঢ়িছে বৰ ভাল কথা আৰু যাতে এইটো যাতে শেষ হৈ নাযায় মানে গোটেইখিনি আমি আমাৰ যিখিনি প্ৰশ্ন আছে গোটেইখিনি আমি চবেই যাতে অসমবাসীয়ে উত্তৰটো পাওঁ সেই বুলি আশা কৰিছোঁ হ'ব মই ষ্টেডিয়ামলৈ যাওঁ তাতে চাউণ্ড চেক আছে আহিবা